এইখিনি এতিয়া আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি চব বস্তু অৱস্থা দেখিছে নহয়। এতিয়া অলপ বস্তু ওপৰত বাৰু তুলিলোঁ আৰু এতিয়া মই ঘৰৰ ভিতৰত দেখুৱাইছোঁ আপোনালোকৰ অৱস্থাটো কি হৈ আছে। এই চব গোটেই মানে বোকা আৰু গোটেই হেৰি হৈ গ'ল, পলস হৈ গ'ল আৰু ঘৰৰ একদম ওপৰলৈকে পানী হৈ গৈছে। পানী ক'লৈকে হৈছিলে চব আপোনালোকক অকণমান দেখুৱাই দিছোঁ। একদম বেৰৰ ওপৰলৈকে পানী, সেয়া একদম টিংখনৰ লগত লাগি গৈছিলেগৈ পানী। ইমানে পানী মই নাজিয়াৰ মানে কি ক'ম আৰু, নাজিয়াখন ধ্বংস হৈ গ'ল। বহুতৰতো লাখ টকা কোটি টকা একদম বৰবাদ, গোটেই গাড়ী চাৰি একদম বৰবাদ। আৰু ভিতৰত বাৰু অলপ আন্ধাৰ, কিন্তু তথাপিও অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গোটেই মানে অৱস্থা নাই আৰু কি ক'ম, গোটেই বেৰ চেৰবিলাক অৱস্থা নাই, একদম এইখিনিলৈকে পানী হৈছিলে। গোটেই ঘৰৰ অৱস্থা নাই, চেছ বৰবাদ। আৰু মই আপোনাক বস্তু এটা দেখুৱাইছোঁ। এইটো এটা ড্ৰেছিং আছিলে মোৰ। ড্ৰেছিংটো বেছি দিন হোৱাই নাছিলে, গোটৰ পইচা লৈ পিনে কিনিছিলোঁ। আৰু এই ড্ৰেছিংটো এতিয়া এৰি দিলোঁ ইয়াতে। এইটো ড্ৰেছিং কাম নাই, গোটেই ফুলি পিনে বস্তুটো ফাট মেলি গ'ল। ড্ৰেছিং কাম নাই, ড্ৰেছিং পেলাই দিলোঁ ইয়াতে। আৰু বেৰৰ অৱস্থাবিলাক চক, ইয়াত মানে থাকিব নোৱাৰি আৰু। চাই লওক, একদম বেৰৰ ওপৰলৈকে পানী হৈছিলে, টিং লাগি গৈছিলেগৈ পানী। আৰু বৰ বেছি আপোনালোকক দেখুৱাই নাথাকোঁ, মোৰ ঘৰখনে দেখুৱালোঁ। আৰু বাকী পৰিস্থিতি আপোনালোকে নিজে ভাবি লওক কি হৈ আছে নাজিয়াখনত। আনকি ওপৰত যিটো চিলিঙি ফেনখনে ডুবি গ'ল, ইমানে পানী। ঘৰৰ বস্তুখিনি গোটেইখিনি উলিয়ালোঁ, এতিয়া গাড়ীত লৈ যাম গড়ালি।